চিৰিয়াছ মেটাৰটো চবেই হাঁহি আছে আৰক্ষীসকলেও কেতিয়াবা কয় যে আমাক কি কামত লগাইছে মুখ্যমন্ত্ৰী দিল্লীত বিজেপি দলে কৈছে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ইমানেই পাতল কথাবোৰ কিয় কয় হ'ব পাৰে মুখ্যমন্ত্ৰীয়ে ইংগিত পাইছে যে অলপ দিনৰ পিছত তেখেতৰ মুখ্যমন্ত্ৰীৰ চকীটো সলনি হ'ব বিজেপিয়ে যেনেদৰে বিভিন্ন ৰাজ্যত নিৰ্বাচনৰ পূৰ্বে কেলেংকাৰীৰ লগত জড়িত হৈ থকা মুখ্যমন্ত্ৰীখিনিক চকীৰ পৰা আঁতৰাই দিয়ে সেই একে অৱস্থা তেখেতৰ হ'বলৈ গৈ আছে আৰু সেইকাৰণে আজিৰ তাৰিখত তেখেতৰ চেহেৰাও বেছি ভাল নহয় কথাবোৰৰ ভিতৰতো বেছি গাম্ভীৰ্যপূৰ্ণ কথাবোৰ আমি শুনা নাপাওঁ আৰু অভিযোগবোৰো এনেকুৱা এটা অভিযোগ যে সকলোৱে জানে যে পাতল আৰু ফ্লপ ক'ত পদত্যাগ কৰিব আগতেওতো পদত্যাগ কথা কৈছিল আগতে তেওঁতো নিজে কৈছে মই 1000 মিছা কথা ক'ব পাৰোঁ হিমন্ত বিশ্ব শৰ্মা মই 1000 মিছা কথা ক'ব পাৰোঁ এইটোতো মিছা কথা পূৰ্বে মংগলদৈতে হওক বা 21 চনতে হওক এইবোৰ চব মিছা কথা আৰু সেইকাৰণে তেখেতৰ যিমানবোৰ কথা কৈ থাকক ৰাইজৰ মাজত তেখেতে আজিৰ তাৰিখত বিশ্বাসযোগ্যতা হেৰাইছে যি আমাৰ বাৰম্বাৰ মুখ্যমন্ত্ৰী মহোদয় চৰকাৰী আৰক্ষীৰ ওপৰত চৰকাৰী বিষয়াৰ ওপৰত এনেকুৱা কিছুমান অৰ্ডাৰ জাপি দিয়ে যিখন অৰ্ডাৰ যেতিয়া কোৰ্টত যায় লগে লগে কোৰ্টে ষ্টে দি দিয়ে লগে লগে কোৰ্টে খাৰিজ কৰি দিয়ে কিয় তেওঁলোকে আইনমতে কামখিনি কৰা নাই প্ৰচিজাৰ মতে কামখিনি কৰা নাই অলপ খবৰ লওক কিমানবাৰ গুৱাহাটী হাইকোৰ্টে তেওঁলোকৰ অৰ্ডাৰৰ ওপৰত ষ্টে দিছে তো সেইকাৰণে আজি মুখ্যমন্ত্ৰী মহোদয়ে আজি চকী যাওঁ অৱস্থাত আছে আৰু সেইকাৰণে ডেছপাৰেট ডুবি থকা নাৱৰ অৱস্থা আজি তেখেতৰ হৈছে কোনোৱে ৰাজনীতিবিদ সন্মান সহকাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড ফাৰ্মৰ ভিতৰত চাকৰ দৰে থাকিবলৈ নিবিচাৰে সকলৰ স্বাভিমান আছে সকলৰ আৱেগ আছে আৰু সেইকাৰণে তেওঁলোকে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড ফাৰ্ম ত্যাগ কৰি ৰাইজক সেৱা জনাবলৈ আজি কংগ্ৰেছৰ মঞ্চত যোগদান কৰিছে ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত